বঙালমৰা মিৰি গাঁৱৰ আদৰ্শ গাঁও হিচাপে আপোনালোকে আজি যিটো স্থবিৰতা সেইটো আঁতৰিলে কি ক'ব এই মুহূৰ্তত আপুনি সভাৰ সভাপতিত্বৰ দায়িত্ব কৰি আছে। আজি আমাৰ কাৰণে এটা বৰ ইতিবাচক দিন। আজি যদিও বিতৰ্কিত হৈ আছিলে, এই আঁচনিটো আমি সমিল মিলে বহু চেষ্টা কৰি আছিলোঁ, কিন্তু অকণমান মানে আওপেচ লাগি পেলাই এই আঁচনিটো অকণমান ৰূপায়ণত অসুবিধা আছিলে। কিন্তু আজি ভাবিছোঁ ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সমৰ্থন, আমি আজি এই অনুষ্ঠানত নিজকে অৱসৰপ্ৰাপ্ত এজন শিক্ষক হিচাপে সভাপতি আসন গ্ৰহণ কৰি সফল ৰূপায়ণৰ কাৰণে ৰাইজে যি পৰামৰ্শ আগবাঢ়িলে মই সুখী হৈছোঁ। মই ভৱিষ্যতে ভাবিছোঁ এনেকুৱা ধৰণৰ যিকোনো আঁচনি বঙালমৰাৰ ৰাইজে ৰূপায়ণ কৰিবৰ কাৰণে সুন্দৰভাৱে আলাপ আলোচনাৰ মাজেদি যদি দূৰ কৰে, তেনেহ'লে ভাবিছোঁ মডেল ভিলেজৰ যিটো লক্ষণ, মডেল ভিলেজৰ যিটো আদৰ্শ অক্ষুণ্ণ ৰাখিব। জমা হৈ থকা টকাৰে কৃষি কোনটো আঁচনি সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত ল'ব? জমা হোৱা টকা আঁচনি এই ১ নং বঙালমৰাৰ যুৱ সংঘ, আজিকালি ১ নং যুৱ সংঘ বুলি ধৰা নাই, এখন ৰেভিনিউ ভিলেজ আদৰ্শ বঙালমৰা এই যুৱ সংঘৰ আমাৰ চেণ্টাৰ প্লেচ, এই যুৱ সংঘতে এই ২৪ লাখ টকাৰ আঁচনিটো এটা সফল ৰূপায়ণ হওক বুলি সকলোৱে ৰাইজে পূৰ্ণ সমৰ্থন দিছে। গতিকে মই সভাপতি আসনৰ পৰাও সন্তুষ্ট লাভ কৰিছোঁ। আজি সভাৰ পৰা সেইটোৱে প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে। সেইটোৱে প্ৰেৰণ কৰা হৈছে সৰ্বসন্মতিক্ৰমে। মিৰি গাঁৱৰ যিটো স্থবিৰতা আছিল মডেল ভিলেজৰ, সেইটো আঁতৰিল। আপোনাৰ হস্তক্ষেপত কি ক'ব এই মুহূৰ্তত? সমূহ ৰাইজে গাঁও সভা পাতিলে, এই সিদ্ধান্ত ৰাইজৰ এয়া আমি চৰকাৰ প্ৰশাসনলৈ প্ৰেৰণ কৰিম। তেওঁলোকে শেষৰটো সিদ্ধান্ত ল'ব, কিন্তু ৰাইজ সমূহীয়াকৈ ওলাই আহি পেলাই এই মিটিংখন আজি সভাখন পাতি পেলাই এই সভাখনৰ যিটো মানে ফলাফল, সেইটো ৰাইজৰ সপক্ষে হোৱাত ৰাইজৰহে অৱদান আছে। আমি মাত্ৰ প্ৰশাসনৰ নিৰ্দেশমতে ইয়াত উপস্থিত আছিলোঁ। ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। গাঁওখনৰ উন্নতি হ'ব লাগে, চৰকাৰী আঁচনিখন ভালকৈ ৰূপায়ণ কৰিব লাগে, সেইটোৱে। আদৰ্শ গাঁও হিচাপে তেখেতসকলে এইখন গাঁৱে কিমান টকা চৰকাৰী অনুদান বিশেষ এতিয়ালৈকেতো ১৮-১৯ চনত ৫০ লাখ আৰু ২২-২৩ চনত ৫০ লাখ পালে। ভৱিষ্যতে চৰকাৰে হয়তো আৰু অনুদান অনাগত দিনত আগবঢ়াব। যেতিয়া সময়ত আগবঢ়ায় তেতিয়া গাঁৱৰ ৰাইজে গম পাব। মানে আদালতৰ বিষয়টোৰ কাৰণে বস্তুটো স্থবিৰ হৈ আছিল, গোটেই বিষয়টো আজি অন্ততঃ মুকলি হ'ল। ইয়াৰ পৰৱৰ্তী সিদ্ধান্ত বাকী আছে, সেইখিনি সিদ্ধান্ত চৰকাৰ প্ৰশাসনে ল'ব। বৰ্তমান আদালতৰ নিৰ্দেশমতে যিখন গাঁও সভা পাতিবলৈ দিয়া হৈছিলে, আমি সেই আদালতৰ নিৰ্দেশটো কাৰ্যকৰী কৰি পেলাই আজি গাঁও সভাখন ইয়াত পাতিলোঁ। সেইটো আমি আদালতৰ নিৰ্দেশনাটো সন্মান জনাই পেলাই আজি সভাখন পতা হ'ল। ধন্যবাদ।